নিশা মই লেটেকু বস্তিত নৈৰ্যাপন কৰি পেলাই আজি ৰাতিপুৱাৰ পৰা মই বিভিন্ন অঞ্চলত ঘূৰি আছোঁ আৰু ৰাইজৰ বিপুল সহায় পাইছোঁ। ভাল লাগিছে, ৰাইজ সকলো ওলাই আহিছে। সকলোকে আহ্বান জনাইছোঁ যে উন্নতিৰ পথটো প্ৰশস্ত কৰিবৰ কাৰণে আমাৰ যিসকল প্ৰাৰ্থী ওলাই আহিছে তেখেতসকলক ভোটদান। কেনেদৰে কি দেখিছে ৰাইজৰ মাজত ভাল সহায় দেখিছোঁ। ৰাইজ সকলোতে ওলাই আহিছে। আজিকালি ৰাইজৰ মিটিং মৰা মন নাথাকিলেও আমি য'তে গৈছোঁ ৰাইজ ওলাই আহিছে, গোট খাই আছে। আৰু য'ত আমাৰ খবৰ দিয়া নহয় তাতো তিনিআলি চাৰিআলিয়ে মানুহ গোট খাই থাকে আমাক লগ কৰিবৰ কাৰণে। ভাল দেখিছোঁ। নিৰ্বাচন কামটো গোটেই সকলোৱে ধিক্কাৰ দিছে। সকলো আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পিছত থিয় হৈ আছে। যেনেকুৱা ডিচিশ্যন ল'ব আমিতো এনেকুৱা ঘটনাটো এনেই এৰি দিব নোৱাৰি। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ইয়াৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ইতিমধ্যে সেইটো হয়তো তেওঁলোকে আলোচনা বিবেচনা কৰি আছে। এইটো ডাঙৰ এটা পদক্ষেপ লোৱা হ'ব। অতি ভাল লাগিছে, আমাৰ অতি আনন্দ বিষয়। আমাৰ মাজত সাধাৰণ জনতাৰ মাজত আমাৰ বিধায়ক মহোদয় আহি উপস্থিত হৈছেহি। সকলোৱে বিপুল সঁহাৰি পাইছোঁ আৰু আমাকো যথেষ্ট ৰাইজে আশীষ আৰু সহায় কৰিব বুলি ভাবিছোঁ। আগন্তুক নিৰ্বাচন আমাৰ হয়তো ধনাত্মকভাৱে আগবাঢ়িব বুলি মই ভাবিছোঁ আৰু সকলোৱে আশীৰ্বাদ বুলি ভাবিছোঁ। ৰাইজৰ বিপুল সঁহাৰি, ৰাইজ ওলাই আহিছে আৰু এজনৰ ঠাইত দুজন আহিছে। তেনেদৰে প্ৰত্যেকে আমাৰ বিধায়ক মহোদয়ক বাটে বাটে হ'লেও লগ কৰিছে। তেখেতৰ কৰ্মৰাজিৰ প্ৰতি আকৃষ্ট হৈ তেখেতক অতি ভাল পাইছে, কাৰণ তেখেত এজন কৰ্মদক্ষ বিধায়ক। সেই বিধায়কৰ তলত আমি কাম কৰিবলৈ পালে আমি অতি আনন্দিত হ'ম। নিশা মই লেটেকু বস্তিত নৈৰ্যাপন কৰি পেলাই আজি ৰাতিপুৱাৰ পৰা মই বিভিন্ন অঞ্চলত ঘূৰি আছোঁ আৰু ৰাইজৰ বিপুল সহায় পাইছোঁ। ভাল লাগিছে, ৰাইজ সকলো ওলাই আহিছে। সকলোকে আহ্বান জনাইছোঁ যে উন্নতিৰ পথটো প্ৰশস্ত কৰিবৰ কাৰণে আমাৰ যিসকল প্ৰাৰ্থী ওলাই আহিছে তেখেতসকলক ভোটদান। কেনেদৰে কি দেখিছে ৰাইজৰ মাজত ভাল সহায় দেখিছোঁ। ৰাইজ সকলোতে ওলাই আহিছে। আজিকালি ৰাইজৰ মিটিং মৰা মন নাথাকিলেও আমি য'তে গৈছোঁ ৰাইজ ওলাই আহিছে, গোট খাই আছে। আৰু য'ত আমাৰ খবৰ দিয়া নহয় তাতো তিনিআলি চাৰিআলিয়ে মানুহ গোট খাই থাকে আমাক লগ কৰিবৰ কাৰণে। ভাল দেখিছোঁ। নিৰ্বাচন কামটো গোটেই সকলোৱে ধিক্কাৰ দিছে। সকলো আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পিছত থিয় হৈ আছে। যেনেকুৱা ডিচিশ্যন ল'ব আমিতো এনেকুৱা ঘটনাটো এনেই এৰি দিব নোৱাৰি। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ইয়াৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ইতিমধ্যে সেইটো হয়তো তেওঁলোকে আলোচনা বিবেচনা কৰি আছে। এইটো ডাঙৰ এটা পদক্ষেপ লোৱা হ'ব। অতি ভাল লাগিছে, আমাৰ অতি আনন্দ বিষয়। আমাৰ মাজত সাধাৰণ জনতাৰ মাজত আমাৰ বিধায়ক মহোদয় আহি উপস্থিত হৈছেহি। সকলোৱে বিপুল সঁহাৰি পাইছোঁ আৰু আমাকো যথেষ্ট ৰাইজে আশীষ আৰু সহায় কৰিব বুলি ভাবিছোঁ। আগন্তুক নিৰ্বাচন আমাৰ হয়তো ধনাত্মকভাৱে আগবাঢ়িব বুলি মই ভাবিছোঁ আৰু সকলোৱে আশীৰ্বাদ বুলি ভাবিছোঁ। ৰাইজৰ বিপুল সঁহাৰি, ৰাইজ ওলাই আহিছে আৰু এজনৰ ঠাইত দুজন আহিছে। তেনেদৰে প্ৰত্যেকে আমাৰ বিধায়ক মহোদয়ক বাটে বাটে হ'লেও লগ কৰিছে। তেখেতৰ কৰ্মৰাজিৰ প্ৰতি আকৃষ্ট হৈ তেখেতক অতি ভাল পাইছে, কাৰণ তেখেত এজন কৰ্মদক্ষ বিধায়ক। সেই বিধায়কৰ তলত আমি কাম কৰিবলৈ পালে আমি অতি আনন্দিত হ'ম।